হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে আপোনাৰ কম্পিউটাৰত স্ক্ৰীন ৰেকৰ্ডিং কৰি ভিডিঅ' বনাব বিচাৰিছে নেকি? যদি বিচাৰিছে ভিডিঅ'টো শেষলৈ চাই থাকিব। আজি যিটো আপোনালোকক ছফ্টৱেৰ দেখুৱাই দিম সেই ছফ্টৱেৰটোৰ দ্বাৰা ধুনীয়াকৈ স্ক্ৰীন ৰেকৰ্ডিং কৰিব পাৰিব, লগতে ছাউণ্ড ৰেকৰ্ডিঙো কৰি আপোনালোকে ভিডিঅ' আপলোড বা বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰিব। তাৰ বাবে গুগলত গৈ আপুনি OBS ষ্টুডিঅ' চাৰ্চ কৰিব, obsproject.com ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকে উইণ্ডোজ বা মেক ডাউনলোড কৰিব যিটো হয়। মই উইণ্ডোজত ক্লিক কৰি ডাউনলোড কৰি ল'ম। ডাউনলোড কৰাৰ পাছত আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পাছত OBS চাৰ্চ কৰিব, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ আপোনালোকে ফুল স্ক্ৰীনখন দেখা পাব। স্ক্ৰীনখন ডিছপ্লে হোৱাৰ পিছত আপোনালোকে প্ৰথমতে ডিছপ্লে অন কৰিব লাগিব বা ডিছপ্লেখন আপোনালোকে দেখা কৰিব লাগিব, নহ'লে আপোনাৰ স্ক্ৰীন ৰেকৰ্ডিং হৈ নাথাকে। তাৰ বাবে সোৰ্স অপশ্যনত প্লাছ চিনত ক্লিক কৰিব, ডিছপ্লে কেপচাৰত ক্লিক কৰিব। ডিছপ্লে কেপচাৰ 1 বুলি বাই ডিফল্ট আহি যাব। অ'কেত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে যিটো ডিছপ্লে দেখা পায় প্ৰাইমাৰী মনিটৰ ইয়াত ডিছপ্লে হৈ থাকিব। ইয়াত ক্লিক কৰি আপোনালোকে অ'কেত ক্লিক কৰিব। বৰ্তমান মোৰ ইয়াত আছে, সেইবাবে মই অ'কে ব্যৱহাৰ নকৰোঁ। ক্লিক কৰাৰ পাছত অট'মেটিক আপোনাৰ তাত ডিছপ্লেখন শ্ব' হ'ব। এতিয়া এইটো মিনিমাইজ কৰি থ'ব পাৰে বা ডাইৰেক্ট আপুনি ষ্টাৰ্ট ৰেকৰ্ডিঙত ক্লিক কৰি ৰেকৰ্ড কৰিব পাৰে। মই মাইক্ৰফোন ব্যৱহাৰ কৰাৰ বাবে এইটো দেখিছে, ইয়াত মাইক্ৰফোনৰ অপশ্যনটো আহি গৈছে। আপোনাৰ তাত যদি ডেস্কটপৰ ছাউণ্ড হয় তেতিয়াহ'লে ডেস্কটপৰ ছাউণ্ডটো শ্ব' কৰিব। মাইক্ৰফোন ব্যৱহাৰ কৰিলে অট'মেটিক ইয়াত ডিটেক্ট কৰি ল'ব। লোৱাৰ পাছত আপোনালোকে ৰেকৰ্ড কৰিব পাৰিব, ষ্টাৰ্ট ৰেকৰ্ড, আৰু ষ্টপ কৰিব লাগিলে ষ্টপ ৰেকৰ্ডত ক্লিক কৰিব। বা এইটো ছাইডতো পাব, ৰাইট ক্লিক কৰি কিনে আপোনালোকে ষ্টপ এণ্ড ষ্টাৰ্ট ৰেকৰ্ডিঙত ক্লিক কৰিব পাৰিব। থেংক ইউ ফৰ ৱাচিং।